নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 জুলাই। অৰুণোদয় আঁচনিৰ 5টাকৈ নতুন নিয়ম সলনি হ'ল। এই 5টা নতুন নিয়মত আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব। কোনে কোনে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব বেংক একাউণ্টত। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, ভাল খবৰ, 100 দিনৰ ভিতৰতে আপোনাৰ চৰকাৰী কৰ সম্পূৰ্ণ হ'ব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিৰণি কৰিছে, চৰকাৰী কৰ প্ৰথম কিছু টকা কেতিয়া ৰিলিজ কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজিয়ে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা 1 আগষ্টত ৰেচন কাৰ্ডৰ এইকেইবিধ সামগ্ৰী আপুনি নাপাব। ৰেচন কাৰ্ডৰ কি কি লাভ কৰিব? যদি আপুনি আত্মীয়গত 10,000 টকাৰ চেক পাইছে, 25,000 টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিকৈ ৰাজ্যত প্ৰযোজ্য হ'ল নতুন নিয়ম। 5টা নিয়ম মানিলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনি এইটো নহয় দুটা নহয় 5টাকৈ নতুন নিয়ম সলনি হৈছে ৰাজ্যত। এই 5টা নতুন নিয়মত আপোনাৰ বেংক একাউণ্টত 1250 টকা সোমাই দিব। অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে বৃদ্ধি হোৱা নাই। কিছুমানে কমেণ্ট কৰিছে অৰুণোদয় আঁচনি 1250 টকা সোমাব নে 3000 টকা সোমাব। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকা সোমাই দিব 3 আগষ্টত। কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ চিন্তা চৰ্চা কৰা নাই। নতুনকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব কেতিয়া অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ব। 9,000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰী। যিসকলে হিতাধিকাৰী নতুনকৈ আবেদন কৰিব সেইসকলে হিতাধিকাৰী একাউণ্টত 1250 টকা নহয় 9,000 টকা সোমাই দিব। যিহেতু মাৰ্চ মাহতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9,000 টকা সোমাই দিছিল আৰু সেইসকল হিতাধিকাৰীক সোমাই দিব বুলি কৰিছিল বৃহৎ ঘোষণা। প্ৰথম নিয়ম, পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ বাধ্যতামূলক। এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ বাবে 5টা কি নতুন নিয়ম সলনি হৈছে আপোনালোকে মনোযোগ সহকাৰে চাই লওক। নম্বৰ 1, প্ৰথমটো নিয়ম হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ থাকিব লাগিব। এতিয়াৰ পৰা ঘৰতে অৰুণোদয় আঁচনি পাবলৈ হ'লে ঘৰৰ সকলো সদস্যৰ আধাৰ কাৰ্ড সংযোগ কৰিব লাগিব। নম্বৰ 2, দ্বিতীয় নিয়ম হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। তৃতীয়টো নিয়ম হৈছে বেংক একাউণ্টৰ ডিবিটিৰ সুবিধা এক্টিভ থাকিব লাগিব। 3 আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে এক্টিভ কৰিব লাগিব ডিবিটি। যদি আপোনাৰ ডিবিটি লিংক নাই, আজি আপুনি বেংকত গৈ ডিবিটি লিংক কৰক। যিসকলে হিতাধিকাৰীয়ে ডিবিটি লিংকৰ বাবে বেংকত গৈ ফৰ্ম জমা দিছে সেইসকলে হিতাধিকাৰীয়ে চেক কৰক ষ্টেটাছ আচলতে আপোনাৰ ডিবিটি লিংক হৈছে নে নাই। চতুৰ্থটো নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। যদি আপোনাৰ ঘৰত কোনে চৰকাৰী চাকৰি পাইছে আৰু অৰুণোদয় আঁচনিৰ সুবিধা লৈ আছে তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। পঞ্চমটো নিয়ম হৈছে সকলো নথি পত্ৰ আপডেট হৈ থাকিব লাগিব। আপুনি অৰুণোদয় আঁচনিৰ বাবে যিকেইখন নথি পত্ৰ জমা দিছে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, কেৱল এয়াই নহয় আপোনাৰ বেংক একাউণ্ট, এই 3খন নথি পত্ৰ আপোনাৰ আপডেট হৈ থাকিব লাগিব। চৰকাৰী আঁচনিৰ তালিকাত যদি সঠিকভাৱে আপডেট হৈ আছে তেনে ক্ষেত্ৰত আপুনি আঁচনিৰ সুবিধা লাভ কৰিব। কিছুমানে অৰুণোদয় আঁচনিৰ টকা লৈ আছে, ৰেচন কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই। যিসকলে ৰেচন কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে ৰেচন কাৰ্ড লিংক কৰাই লৈ লওক, অন্যথা এই আঁচনিৰ পৰা বঞ্চিত হ'ব। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত প্ৰযোজ্য হৈছে এই 5টা নতুন নিয়ম। এই 5টা নতুন নিয়ম মানিলেহে আপোনাৰ বেংক একাউণ্টত 3 আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকা সোমাই দিব। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড। আপোনাৰ ৰেচন কাৰ্ড নাই নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ। এটা সমষ্টিত লাখ লাখ লোক আছে কিন্তু লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000হে দিয়া হয় ৰেচন কাৰ্ড। সমষ্টিত মানুহ আছে লাখ লাখ কিন্তু ৰেচন কাৰ্ড দিবলৈ দিয়ে 4,000। বৃদ্ধি কৰিব লাগে হিতাধিকাৰীৰ সংখ্যা। ভোটাৰ সংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড দিয়ক। ৰেচন কাৰ্ড বিতৰণ বৃদ্ধি কৰক চৰকাৰে। ৰেচন কাৰ্ডক লৈ গজি উঠিছে বিধায়ক আব্দুছ ছবহান আলী চৰকাৰে। হয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 আগষ্টৰ পৰা ৰেচন কাৰ্ড থাকিলে চাউল, চেনি, দালি লগতে নিমখ আপুনি লাভ কৰিব। যিসকলে হিতাধিকাৰী ৰেচন কাৰ্ড নাই সেইসকলে হিতাধিকাৰী নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে হিতাধিকাৰী ৰেচন কাৰ্ড থকা সত্ত্বেও ৰেচন কাৰ্ডৰ পৰা তালিকাৰ পৰা নাম বাদ পৰিছে 2ৰ পৰা 3জনৰ, সেইসকল হিতাধিকাৰী কেনেকৈ নাম অন্তৰ্ভুক্ত কৰিব। যদি আপোনালোকৰ ভিডিঅ'লৈকে নিশ্চয় কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম।
তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী অনুমতি নোলোৱাকৈ স্থাপন কৰিব পাৰিব উদ্যোগ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ব্যৱসায় কৰি স্বাৱলম্বী হ'ব খোজা যুৱক যুৱতীলৈ সোণালী সুযোগ আবেদন কৰিলে ক্ষুদ্ৰ উদ্যোগৰ বাবে কাম কৰিব পাৰিব আৰম্ভ 3 বছৰলৈ চৰকাৰৰ অনুমতি নোলোৱাকৈ পাৰিব উদ্যোগ কৰিব কেৱল এয়াই নহয় ইণ্ডাষ্ট্ৰিয়েল এলেকাত অনুমতি নোহোৱাকৈ কৰিব পাৰিব ক্ষুদ্ৰ উদ্যোগ ইণ্ডাষ্ট্ৰিয়েল এলেকাৰ বাহিৰতহে ল'ব লাগিব অনুমতি কেবিনেটত অসম চৰকাৰলৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত নতুন আইন অনুমোদন দিলে চৰকাৰৰ ফালৰ পৰা ৰাজ্যিক কেবিনেটৰ অন্তত ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিজন কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে ৰাজ্যৰ প্ৰতিজন কৃষকৰে থাকিব লাগিব ফাৰ্মাৰ আইডি অন্যথা চৰকাৰৰ পৰা কৃষি ক্ষেত্ৰত নাপাব কোনো ধৰণৰ সা সুবিধা আপোনাৰ ফাৰ্মাৰ আইডি নাই যদি এতিয়া আপুনি ততালিকে কৰক আবেদন ফাৰ্মাৰ আইডি অতি সহজতে ঘৰতে বহি আবেদন কৰিব পাৰিব আপুনি পঞ্চায়তে চলি আছে যোগ্য কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া কৃষি বিভাগৰ কৰ্মচাৰীৰ ওপৰত মাটিৰ নথি সহকাৰক পঞ্জীয়ন অসমত এই পৰ্যন্ত আছে 24 লাখৰো অধিক পঞ্জীভুক্ত কৃষক আৰু 40 লাখ কৃষকৰ চৰকাৰী সা সুবিধা দিয়াত লক্ষ্য চৰকাৰৰ এতিয়াও পঞ্জীয়ন নকৰা কৃষকক অচিৰেই পঞ্জীয়নৰ আহ্বান কৃষিমন্ত্ৰী কৃষকৰ নিজৰ মাটিত থাকিব লাগিব হয় এটা ডাঙৰ খবৰ আহি পৰিছে এতিয়াৰ পৰা কৃষকৰ নিজৰ মাটি থাকিলেই কৰিব পাৰিব আবেদন আনৰ মাটিত খেতি কৰা কৃষকে PM কিষাণৰ সুবিধা ল'ব নোৱাৰিব অৱশ্যে কেইটামান জিলাত এতিয়াও আৰম্ভ হোৱা নাই এই আবেদন প্ৰক্ৰিয়া ভূমিৰ ডিজিটাইজেশ্যন প্ৰক্ৰিয়া শেষ হ'লেই আৰম্ভ হ'ব কৃষক পঞ্জীয়ন ৰাজ্যৰ প্ৰতিখন জিলাতে আৰম্ভ হৈছে এই প্ৰক্ৰিয়া কিন্তু কিছুমান জিলাতে এতিয়ালৈকে আৰম্ভ হোৱা নাই আৰু প্ৰতিজন কৃষকে ফাৰ্মাৰ আইডি বনোৱাটো বাধ্যতামূলক যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ আইডি বনোৱা নাই অতি শীঘ্ৰে বনাই লৈ লওক আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিধানসভাৰ চৌহদত উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মৌলানা বদৰুদ্দিন আজমল জাননী নিদিয়াকৈ চৰকাৰে মুছলমানক উচ্ছেদ চলোৱাৰ অভিযোগ বছৰকে বছৰ ধৰি থকা খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে চৰকাৰে সকলো উত্তৰ আদালতত দিব লাগিব চৰকাৰে বিধানসভাৰ চৌহদত উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অসমত ৰাজ্যৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট কোন কেইখন জিলাত এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধেমাজি তিনিচুকীয়া শিৱসাগৰ যোৰহাট মাজুলী ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্ৰহ্মপুত্ৰ উপত্যকাৰ আন জিলাসমূহতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে মহানগৰীকে ধৰি দাঁতিকাষৰীয়া অঞ্চলত ভয়ংকৰ পৰিস্থিতিৰ আশংকা অতি আৱশ্যক নহ'লে এই সময়ছোৱাত নোলাব বাহিৰলৈ বিশেষকৈ পাহাৰীয়া পথ আৰু বানপ্ৰৱণ অঞ্চলৰ দিশে যাত্ৰা কৰাৰ পৰা বিৰত থাকক আপুনি নাও বা ফেৰী চলোৱাৰ ক্ষেত্ৰতো সতৰ্ক অৱলম্বন কৰক এই সময়ছোৱাত আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অসমত আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব আপোনাৰ জিলাৰ নাম কি সেয়া আপুনি কমেণ্টত জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কঠোৰ পন্থা ল'লে দিল্লী আৰক্ষীয়ে এইফালৰ পৰা খালী কৰিলে যন্তৰ মন্তৰ হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে CJPৰ মূল প্ৰতিবাদৰ মঞ্চ খালী কৰিছে আৰক্ষীয়ে সংসদ ভৱন আৰু ৰাজপথৰ পৰা আঁতৰালে প্ৰতিবাদকাৰীক সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে CJPৰ সংসদীয় কাৰ্যসূচী কঠোৰ হাতেৰে দমন কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডা আৰু CJPৰ প্ৰতিনিধিৰ বৈঠক আৰু দিল্লী তিনিস্তৰীয়া নিৰাপত্তা বেষ্টনী ৰেপিড ৰেছপন্স টিম 24 ঘণ্টাই হৈ আছে হস্ত কোনো অনুমতি নোলোৱাকৈ কৰিছিল পদযাত্ৰা দিল্লীত প্ৰযোজ্য 163 ধাৰা নিয়ম অমান্য কৰিলেই যাব লাগিব জেললৈ একেঠাইতে অধিক লোক হ'ব নোৱাৰিব সমবেত কঠোৰ পন্থা ল'লে দিল্লী আৰক্ষীয়ে তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 24 জুলাইত ভাৰতৰ মুছলমানৰ শক্তি দেখিব বিশ্বই জুম্মাৰ নামাজ আদায় কৰি একত্ৰিত হ'ব লাখ লাখ মুছলমান দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি আৰু অত্যাচাৰ দিল্লীত একত্ৰিত হ'ব দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু
ধৰ্মগুৰুসকল সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত আৰু একত্ৰিত হ'ব সকলো মুছলমান ধৰ্মগুৰু উলেমা আৰু মৌলবী ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ মছজিদ মাদ্ৰাছাত চলা বুলডজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা আৰু ধৰ্মগুৰু মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী কেৱল মুছলমানকে টাৰ্গেট কৰি চৰকাৰে ল'ব নোৱাৰিব সিদ্ধান্ত ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰৰ সকিয়নি 24 জুলাই দিল্লীত একত্ৰিত হ'ব বৈঠক হয় এটা ডাঙৰ খবৰ আহি পৰিছে 24 জুলাই দিল্লীত একত্ৰিত হ'ব মুছলমান আৰু তাতে হ'ব বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উপনিৰ্বাচন আমাৰ বাবে সহজ নহয় কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰিম হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে এই উপনিৰ্বাচন কঠিন হ'ব ৰাইজলৈ অনুৰোধ দিলীপ শইকীয়াৰ ৰাইজ যাতে উন্নয়নৰ পক্ষত থাকে ৰাইজৰ সহযোগিতা আশা কৰিছোঁ ৭২ জন বিধায়কৰ উপস্থিতিত বাজপেয়ী ভৱনত বিধায়িনী দলৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত স্বশাসিত পৰিষদ আৰু পৌৰ নিগমৰ নিৰ্বাচন ৰণনীতি প্ৰস্তুত আমাৰ সংগঠনত বিধায়ক কাৰ্যকৰ্তা আৰু মুখ্যমন্ত্ৰীও কাৰ্যকৰ্তা উপনিৰ্বাচন আমাৰ বাবে সহজ নহয় কিন্তু আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বৃহৎ মন্তব্য কৰিছে দিলীপ শইকীয়াই হয় এই উপনিৰ্বাচন কঠিন হ'ব আচলতে দিলীপ শইকীয়াৰ ফালৰ পৰা যিটো মন্তব্য কৰা হৈছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'